নমস্কাৰ, মই পল্লৱ পৱন। এটা বিশেষ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সাধাৰণতে এনেকুৱা হয়, হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত ল'ৰা ছোৱালীবিলাকৰ কি পঢ়িম কি নপঢ়িম এনেকৈ এটা কনফিউজনৰ সৃষ্টি হয়। সেইটো আমাৰো হৈছিল। তাৰ মাজে মাজে আকৌ নিজৰ হবিটো কৰিবলৈ খুব ইচ্ছা কৰে। ধৰক অভিনয়ৰ ক্ষেত্ৰতে কওঁ, অভিনয় কৰিবলৈ মন যায়। আকৌ পঢ়া শুনাটো আছে, পঢ়া শুনাৰ কি কোৰ্চ কৰিম কি কৰিম তেনেকুৱা হয়। গতিকে এনেকুৱা যদি আপোনালোকে দুমোজাত পৰিছে, মই আপোনালোকক এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। এই ভাল খবৰটো হৈছে, আপোনালোকে এই দুমোজাৰ পৰা আঁতৰি পেলাই যদি অভিনয় ভৱিষ্যতে পেচা হিচাপে ল'ব বিচাৰিছে, অভিনয়ৰ প্ৰতি যদি আপোনালোকে আগ্ৰহী, ষ্টেজতে হওক বা কেমেৰাতে হওক, য'তে নহওক, চিনেমাতে হওক, আপোনালোকৰ কাৰণে এটা ধুনীয়া সুযোগ আছে বা সুবিধা আছে জাগৃত মহাবিদ্যালয়ৰ অভিনয় পাঠ্যক্ৰম। ডিগ্ৰী কোৰ্চৰ এই পাঠ্যক্ৰমত আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে, যদি এই পাঠ্যক্ৰমত আপোনালোকে পঢ়িব বিচাৰে, তেনেহ'লে জাগৃত কলেজৰ লগত আপোনালোকে যোগাযোগ কৰক। অতি শীঘ্ৰে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আপোনালোকৰ সেইটো বোজাটো আঁতৰিব, আপোনালোকৰ হবিটো পূৰণ হ'ব আৰু ভৱিষ্যতে এজন প্ৰফেশ্যনেল আৰ্টিষ্ট হিচাপে আপোনালোকে নিজকে আত্মপ্ৰকাশ কৰিব পাৰিব। ধন্যবাদ।